দা আমার আচ্ছা মন ধৰিলে জানো জয় জুবিন দা ৰৈ ৰৈ বিনালে ফাৰ্ষ্ট ডেৰ ছেকেণ্ড শ্বখন চালো আজি হৃদয়খন একেবাৰে চুই গ'ল আৰু আহক ৰাইজৰ লগতো কথা পাতোঁ ৰাইজে সঁচাকৈ আৱেগিক হৈ গ'লো আৰু চিনেমাখন এবাৰ চালে একচুৱেলি মন নভৰিব বহুত দুখ লাগিছে জুবিন দাৰ ছবিখন যিটো আমাক কৈ গ'ল আৰু ছবিৰ জৰিয়তে যিখিনি কথা কৈ গ'ল যিখিনি দেখাই গ'ল আমাক জীৱিত কালতো বহুত কথা শিকাই গ'ল জুবিন দাৰ নিচিনা মহান ব্যক্তি আমি জীৱনত আৰু কেতিয়াও নাপাওঁ এই চিনেমাখন এবাৰ চালে কেতিয়াও মন নভৰিব ডেকা বুঢ়া সকলোৱে চাই আছে লাইন লাগি পেলাই চাই আছে আৰু টিকেট পাবলৈ নাই কিন্তু প্ৰত্যেকটো শ্ব' হাউচফুল কিন্তু শান্তিপূৰ্ণভাৱে সকলোৱে চাইছে তাকে বহুত ভাল লাগিছে আৰু জুবিন দাৰ প্ৰতি যিটো মানুহৰ মৰম আৰু সেইটো আমি কেতিয়াও ভাষাত আপুনি ভাষাত আমি ক'ব নোৱাৰো যিটো মৰম জুবিন দাৰ প্ৰতি মানুহৰ আছে আমাৰ আছে আৰু সদায় থাকিব হৃদয়ত আমাৰ সদায় থাকিব জুবিন দাৰ গানৰ মাধ্যমতে আমি সদায় জীয়াই ৰাখিম আৰু জুবিন দাৰ জাষ্টিছৰ বিষয়ে জুবিন দাৰ ন্যায়ৰ বিষয়ে আমি সদায় মাত মাতি যাম জুবিন দাক জল্দি যাতে ন্যায় দিয়ক চৰকাৰে আমি আহ্বান কৰিম আৰু সকলোৱে যাতে একেলগে হয় জুবিন দাই যেনেকে একেলগে বিচাৰিছে মানুহৰ প্ৰতি মৰম এটা হ'ব লাগে পইচা ইম্পৰ্টেণ্ট নহয় তাতে জুবিন দাই মানে কৈ গ'ল জুবিন দাই জীৱিত কালতো বহুত মানুহক সহায় কৰিছিলে আৰু কৈ গৈছিলে আৰু শেষ মুহূৰ্ততো চিনেমাখনত দেখুৱাই গ'ল মানুহৰ প্ৰতি সহায় কৰিব লাগে মানুহক মৰম কৰিব লাগে জুবিন দাৰ নিচিনা কেতিয়াও কোনো হ'ব নোৱাৰিব ভাল লাগিলে ছাৰ ভাল লাগিলে একদম মানে আৱেগিক হৈ মানুহ কৰিব আৰু এবাৰ চাই একচুৱেলি মন নভৰিব হয় নে নহয় জয় জুবিন দা জয় জুবিন দা এবাৰ চাই কেতিয়াও মন নভৰিব জুবিন দাক আমি যিমানে চাওঁ আমাৰ মন কেতিয়াও নভৰিব জুবিন দা আমাৰ হৃদয়ত সদায় থাকিব এইবোৰ আমি চাই ছেকেণ্ড শ্ব' আৰু এতিয়া থাৰ্ড শ্ব' চাবলৈ মন আছে ফ'ৰ্থ শ্ব' চাব পাৰিব মানুহে হেঁপাহ এনেও নপৰিব আৰু চকুৰ পানী আপোনাৰ নিজে ওলাব জুবিন দাৰ কিছুমান ৰিয়েল লাইফৰ যিটো দৃশ্যবোৰ জুবিন দাই কৈ গ'ল আমাক একেবাৰে মানে আৱেগিক হৈ পৰিলে মানুহে আৰু সঁচাকে মানে কিছুমান চিন আপোনাৰ লাগিব জুবিন দা একদম ওচৰত আছে আৰু জুবিন দাই কৈ আছে আমাক এতিয়া বহুত কথা শিকাই গ'ল জীৱন কালতো শিকাই গ'ল আৰু ছবিখনতো জুবিন দাই বহুত কথা কৈ গ'ল আৰু শিকাই গ'ল হয় নে নহয় কেনেকুৱা পালে দাদা জুবিন দাৰ চিনেমা চাই বেষ্ট এবাৰ চাই মন ধৰিলে জানো আকৌ এবাৰ চাবই লাগিব ৰাইজৰ কথা শুনিছে আপোনালোকে এবাৰ চাই কাৰো মন নভৰিব আৰু যিহেতু বাৰে বাৰে লগালগ আপুনি চাব নোৱাৰিব টিকেট অলৰেডি এডভান্স বুকিং কৰিছে মানুহে কাইলৈ আকৌ কাইলৈ চাব লাগিব কাইলৈ আকৌ ৰাতিপুৱা আহি টিকেট লৈ লওক আৰু ইভিনিঙত পাওঁ বা মৰ্ণিঙত পাওঁ তেনেকে হওক বাইদেউ কেনেকুৱা পালে জুবিন দাৰ চিনেমা চাই ভাল লাগিলে হয় নাই আৱেগিক হৈ পৰিছিলে নেকি অকমান এটা দুটামান চিনত একেবাৰে চকু মানে অট'মেটিক ওলাই গৈছে হয় নাই বহুত বেয়া লাগিছে আৰু যিটো সাগৰৰ চিন যিটো জুবিন দাই কৈ গৈছিলে সাগৰতে জুবিন দাই বিদায় দিছিল আমাক মানে বহুত বেয়া লাগিছে আৰু কিন্তু চিনেমাখন যিমান চালেও মন নভৰিব হয় নাই কিবা ক'ব নেকি আকৌ কাইলৈ চাবলৈ আহিম ঠিক আছে জয় জুবিন দা অমৰক এইকেইটা মানুহ চাই আৰু জুবিন দাৰ যিটো বৰষুণ ভাল পাইছে দেখিছে নাই বৰষুণো দিছে আজি জুবিন দাৰ চিনেমা আজি ছবিখন বৰষুণো দিছে দেখিছে নাই জুবিন দাৰ বৰষুণ বহুত ভাল পাইছে আৰু জুবিন দাৰ শেষ মুহূৰ্ততো আমি দেখিছিলো গুৱাহাটীত পুৰা অকল গুৱাহাটীত বৰষুণ দিছিলে দেখি বেলেগ ঠাইত বৰষুণ দিয়া নাছিলে আমি সকলোৱে গম পাওঁ জুবিন দাৰ নিচিনা মহান ব্যক্তি আমি আৰু কেতিয়াও নাপাওঁ এইটো জুবিন দাই আমাক বহুতখিনি উপহাৰ দি গ'ল এখন ছবি জুবিন দাৰ ছবি নহয় এখন জুবিন দাৰ জীৱন কাহানী হয় ৰিয়েল লাইফত তেখেতৰ কিছুমান কাহানী আমাক কৈ গ'ল আৰু দেখুৱাই গ'ল কেতিয়াও পাহৰিব নোৱাৰা হয় আৰু জুবিনক কেতিয়াও আমি পাহৰিব নোৱাৰো ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে গোটেই অসমবাসীৰ আমাৰ লেজেণ্ড ছিংগাৰ আমাৰ ইয়াৰ আমঠু আমাৰ জুবিন দা আমি কেতিয়াও নাপাহৰো আৰু জুবিন দা সদায় লৈ থাকিব জুবিন দা সদায় অমৰ থাকিব তাকে আমি প্ৰাৰ্থনা কৰিম কামনা কৰিম আৰু বাকী মানুহ সকলো যাতে এনেকে শান্তিপূৰ্ণে চিনেমাটো চায় আৰু শান্তিপূৰ্ণে ওলাই যায় আৰু যেনেকৈ শান্তিপূৰ্ণে সকলোৱে চিনেমাখন চালে সকলোৱে যাতে এনেকে শান্তিপূৰ্ণে আগবাঢ়ি যায় চিনেমা চাই আহিলা কেনেকুৱা পালা ভাল লাগিলে কিবা ক'বা নেকি কি ক'ম আৰু এতিয়া সেইটো হয় আৰু এক মুহূৰ্তত আমি জুবিন দাই বহুত কথা শিকাই গ'ল আমাক খুব দুখ লাগিছে মানুহৰ আৰু ভালো লাগিলে চিনেমাখন চাই বহুত কথা আমি শিকিবলৈ পালো কিছুমান ৰাজনীতিৰ বিষয়ে ক'লে মানুহৰ প্ৰতি মৰম হ'ব লাগে অকল টকা পইচাই সকলো বস্তু নহয় সেইখিনি বস্তু জুবিন দাই আমাক কৈ গ'ল যিটো আগৰ পৰাই জুবিন দাই কয় আৰু শেষ মুভিটো জুবিন দাই সেইটো মতে বনাইছিলে দাদা চাই আহিলে নেকি কেনেকুৱা লাগিলে পুৰা কি ক'ম আৰু নিজৰ বিষয় লৈ বনালে
ক'বলে আৰু ভাষা নাই, ভাষা নাই, দুখ লাগে। দুখ লাগে আৰু গোটেইকেইটা অসমৰ নাম চিৰদিন চিৰদিন আমাৰ জীৱনত থাকিব। থাকিব। জয় জুবিন দা। এতিয়ালৈকে জীয়াই আছো, আমি চাই থাকিম। জুবিন দাক মনত কৰিয়ে থাকিম, হয় নে নহয়? জয় জুবিন দা, জয় জুবিন। দাদাসকলেও চাই আহিলে, ওলাই আহিলে চাই না চাবলৈ গৈ যাম। ওলাই আহিলা। কিবা কবা নেকি জুবিন দাৰ বিষয়ে? মজা বনাইছে, ইমান ভাল লাগিছে ন? ধুনীয়া লগাইছে। দুখ লাগি গৈছে কিছুমান চিন। কি কৰিব, চকু পানী ওলাই কান্দি আৰু চালো। আৰু দেখিছো মই চিনেমাখনতো বহুতে চকু পানী মুচি আছে। মোৰ নিজৰ চকু পানী ওলাই গৈছে, কিন্তু মানে তাত ভিডিঅ' কৰা মনা আছিলে আৰু এইটো নাই কৰা, কৰিব নালাগে। চিনেমাখন লিক হ'ব নালাগে। জুবিন দাৰ চিনেমাখন যাতে এমাহ নহয়, দুমাহ নহয়, 6 মাহ 8 মাহ বছৰ চলি থাকক লাগে চিনেমা। তেনেকে জুবিন দাই একমুহূৰ্তত ৱৰ্ল্ড ৰেকৰ্ড কৰিলে, চিনেমাখনো যাতে মানে ৱৰ্ল্ড ৰেকৰ্ড কৰি দিয়ক, আমি এইটোৱে বিচাৰো। হয় নে নহয়? আৰু জুবিন দাক বিচাৰো আমি লাগে, জাষ্টিচ বিচাৰো আমি জুবিন দাক যদি সোনকালে আমাৰ অসম আৰু এক চিনেমা বৰ ধুনীয়া লাগিল। আৰু ধুনীয়া আমি চিনেমা পালো যদি জুবিন দা আমাৰ মাজত থকা হেঁতেন। কিন্তু এইটো জুবিন দাই যিখিনি আমাক উপহাৰ দি গ'ল, ইয়াতকে ডাঙৰ উপহাৰ কোনো দিব নোৱাৰে আমাক। হয় নাই? আমি গানৰ মাজতে আমি জীয়াই ৰাখিব লাগিব আৰু জীয়াই ৰাখিব লাগিব। আৰু জুবিন দাৰ কাৰণে ন্যায় যেতিয়ালৈকে নাপাম, আমি মাত মাতি থাকিব লাগিব। আমি মাত মাতি থাকিম, লাগি থাকিম। আমি প্ৰাৰ্থনা কৰিম যে জুবিন দাই ন্যায় পাওক। আমি সেইটোৱে বিচাৰো, সকলোৱে সেইটোৱে বিচাৰে। ঠিক আছে, জয় জুবিন দা। জুবিন দা অমৰ হওক, সদায় জুবিন দা আমাৰ মাজত, হৃদয়ৰ মাজত থাকিব। ঠিক আছে, ইয়াকে কৈ সামৰণি মাৰিম।